যিমান মানে সুলভ মূল্যত হয় গতিকে আমি সেইখিনি কৰিবৰ কাৰণে চেষ্টা কৰোঁ। উন্নত প্ৰযুক্তিৰ যিখিনি সা সঁজুলি বা চিকিৎসা পদ্ধতি হয় গোটেইখিনি আমাৰ ইয়াতে উপলব্ধ হয়, গতিকে আপোনালোক আহিব। আসসালামু আলাইকুম, মই নেৱাজান। মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। আলহামদুলিল্লাহ আমিও ভালে আছোঁ। আপোনালোকে যদিহে কম খৰচত ভাল ডক্তৰ এজন দেখুৱাব বিচাৰিছে দাঁতৰ, তেনেহ'লে এই ডক্তৰজনৰ ওচৰলৈ আহিব। তেখেতৰ মই কণ্টেক্ট নম্বৰ দি দিম। আৰু তেখেতৰ ইয়াত আমি আগতো আহিছিলোঁ এবাৰ, আৰু এতিয়া হাজবেণ্ডে বহুতখিনি আৰাম পালে, সেয়েহে মানে এতিয়া আকৌ চেকআপত আহিছিলোঁ, আৰু এতিয়া আকৌ মানে দাঁতটো ভালকৈ চাফা কৰি দি আছে। আপোনালোকে যদিহে কম খৰচত চিকিৎসা কৰাব বিচাৰে তেনেহ'লে প্লিজ ইয়ালৈ আহিব আৰু এই ডক্তৰজনৰ লগত কথা পাতিব। তেখেতৰ ফোন নম্বৰত যোগাযোগ কৰিব পাৰিব, আৰু তেখেতৰ মুখৰে শুনক তেখেতৰ বিষয়ে। মই ডক্টৰ ৰেকিব আহমেদ, ইলাইট অৰেল এণ্ড ডেণ্টেল কেয়াৰৰ পৰা অৰেল এণ্ড ডেণ্টেল চাৰ্জন। আমাৰ চেম্বাৰখন আছে চামগুৰিৰ যিখন আমাৰ থানা আছে, থানাখনৰ ওচৰতে আছে। গল্ডেন টাচ ডায়েগনষ্টিক বুলি এখন চেণ্টাৰ আছে, ডায়েগনষ্টিক চেণ্টাৰ তাৰ কাষতে আছে। গতিকে আজি আমি যিজন পেচেণ্টৰ ট্ৰিটমেণ্ট কৰি আছিলোঁ, তেখেতৰ মানে একচুৱেলি তেওঁৰ ডেণ্টেল এপচেছ হৈছিলে। তেওঁৰ দাঁতত মানে প্ৰথমতে কেভিটি হৈ পেলাই তাৰ পৰা তেওঁৰ ইনফেকশ্যনটো ভিতৰলৈকে গ'ল। তাৰ পৰা তেওঁ ইনফেকশ্যনটো মানে মেডিচিনত যিহেতু আমি কিয়ৰ কৰিব নোৱাৰিলোঁ, তাৰ কাৰণে ৰুট কেনাল ট্ৰিটমেণ্ট মই ছাজেষ্ট কৰিলোঁ। তেখেতে সেইমতে মোৰ ছাজেশ্যন মতে ৰুট কেনাল ট্ৰিটমেণ্ট কৰিবৰ কাৰণে তেওঁ সন্মতি দিলে। গতিকে প্ৰথমতে আমি তেখেতৰ ৰুট কেনাল প্ৰচিডিউৰৰ প্ৰথম দিনাখন এক্সেছ অপেনিং বুলি কয়, মানে তেওঁৰ যিখিনি মানে বেক্টেৰিয়েল আৰু যিখিনি ইনফেক্টেড টিচু আছিলে দাঁতৰ ভিতৰত, ইনক্লুডিং দি পাল্প, এই গোটেইখিনি আমি ৰিমুভ কৰিছোঁ হেণ্ড ফাইলছ দি। তাৰপিছত আমি ছেকেণ্ড ভিজিটত আজি তেখেত আহিলে, গতিকে আপোনালোকে দেখিব পাব ভিডিঅ'টোত আগলৈ। তাৰপিছত আমি মেনুৱেলি যিখিনি ফাইলছ হয় হেণ্ড ফাইলছ দি আকৌ এবাৰ ক্লিনিং কৰিলোঁ, কৰি পেলাই তাত ইণ্ট্ৰাকেনাল মেডিকামেণ্ট ভৰাই দিয়া হ'ল, যাতে যিখিনি তেখেতৰ বন লছ হৈছে আৰু তেখেতৰ যিখিনি ইনফেকশ্যন মানে ভাল কৰিব পৰা নাই মেডিচিনছ দি বেক্টেৰিয়াখিনি, সেইখিনি যাতে আমি মানে তেখেতৰ মানে তেওঁ তাতে মানে আমি ৰিমুভ কৰিব পাৰোঁ। সেইটোৰ কাৰণে আমি অৰেল মেডিকেশ্যনছ প্লাছ তেখেতৰ ইণ্ট্ৰাকেনাল মেডিকামেণ্ট দুইটা আমি ইউজ কৰিছোঁ, যাতে তেওঁ সোনকালে আৰোগ্য হৈ উঠে। গতিকে আপোনালোকে চাই থাকিব। আমাৰ বাইদেৱে এনেকৈ মোৰ এটা ব্লগ বনাওঁ বুলি ক'লে, গতিকে পৰিচয় কৰাই দিওঁ বুলি ক'লে আপোনালোকৰ লগত। ভাল লাগিলে, গতিকে আপোনালোক আহিব। দাঁত আৰু মুখৰ যিকোনো ধৰণৰ সমস্যা থাকিলে মোৰ ইয়াতে আমাৰ চেম্বাৰ আছে, আহিব। গতিকে যিমান মানে সুলভ মূল্যত হয় গতিকে আমি সেইখিনি কৰিবৰ কাৰণে চেষ্টা কৰোঁ। উন্নত প্ৰযুক্তিৰ যিখিনি সা সঁজুলি বা চিকিৎসা পদ্ধতি হয় গোটেইখিনি আমাৰ ইয়াতে উপলব্ধ হয়, গতিকে আপোনালোক আহিব আৰু চিকিৎসা সেৱাৰ আপোনালোকে লাভ কৰক। ধন্যবাদ। এইটো প্লাষ্টাৰ কৰি আছে নে আকৌ কভাৰ বহাই আছে? নাই, এইটো একচুৱেলি এইটোৰ ভিতৰত আমি মেডিকামেণ্ট বুলি কয়, এইটো কেলছিয়াম হাইড্ৰক্সাইড দি পেলাই তেওঁৰ মেডিচিন এটা ভৰাই দিয়া হৈছে, যাতে বস্তুটো মানে ভিতৰৰ পৰা যিখিনি তেওঁৰ বন লছ হৈছে সেই বনখিনি যাতে আকৌ নতুনকৈ গঠন হয়, যিখিনি ভিতৰত বেক্টেৰিয়া আছে ওলাই যাব পৰা নাই সেইখিনি যাতে মানে ওলাই যায়, সেইটো কাৰণে কৰা হৈছে। আজি আমি 2 নম্বৰ দিনা আহিছোঁ, আৰু অহাৰ পিছতে মানে দাঁতটো ভালকৈ চাফা কৰি আছে, আৰু এতিয়া মেডিচিন বনাই আছে, মানে তেখেতৰ দাঁতৰ ভিতৰত দিব। মেডিচিনখিনি দিলে মানে কিবা ইনফেকশ্যন নহয়, আৰু যদিহে কিবা ইনফেকশ্যন হৈছেও তেনেহ'লে এই ইনফেকশ্যনটো মানে কাটি যাব। সেয়েহে মানে মেডিচিনখিনি সোমাবলৈ ধুনীয়াকৈ বনাই ল'লে, আৰু এতিয়া লাহে লাহে মানে মেডিচিনখিনি দাঁতৰ ভিতৰলৈ দি আছে। ডক্তৰজনৰ কাম বহুতেই ভাল দেখিলোঁ, সেয়েহে মানে মই এই ভিডিঅ'টো বনালোঁ, আৰু ছাৰকো ক'লোঁ যেন আপুনি অলপ আপোনাৰ বিষয়ে জনাওক, তেতিয়াহে মানে ইয়ালৈ মানুহ আহিব। আপোনালোকে যোনে যোনে মোৰ এই ভিডিঅ'টো চাই আছে অলপ কষ্ট কৰি আপোনালোকে শ্বেয়াৰ কৰি দিব, তেতিয়াহে মানে কাৰোবাৰ দাঁতৰ বেমাৰ থাকিলে তেওঁলোকে এই ডক্তৰজনৰ লগত কণ্টেক্ট কৰিব পাৰিব, বা তেওঁলোক গৈ ইয়াতে চিকিৎসা কৰিব পাৰিব কম খৰচত। হাজবেণ্ডক মানে আজিয়ে দাঁতত কভাৰ লগাই দিব বুলি কৈছিলে, পিছে ছাৰৰ ইয়াত যোৱাৰ পিছত মানে ছাৰে ক'লে এতিয়াও ভালকৈ শুকোৱা নাই, আজি আকৌ অলপ ভালকৈ চাফা কৰি দিওঁ। এসপ্তাহমান পিছত আকৌ ছাৰে মাতিছে, তেতিয়াহে মানে কভাৰটো লগাই দিব ভালকৈ শুকোৱাৰ পিছত। আজি মানে আকৌ ভালকৈ চাফা কৰি দি আছে, আৰু তেখেতৰ এই ভিডিঅ'টো আকৌ কৈছোঁ মই বেছিকৈ শ্বেয়াৰ কৰি দিব। আৰু যদিহে নতুন কোনোবাই মোৰ এই ভিডিঅ'টো চাই আছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, আৰু ফেচবুকত চালে মোৰ পেজটো ফ'ল' কৰি থ'ব। আজিলৈ আহিছোঁ, আল্লাহ হাফিজ।